Hello everyone, good morning. কি খবৰ বাৰু আশা কৰিছো সকলো ভালে আছে। তেতিয়া আমি কমি ব্লগলৈ আপোনালোকলৈ স্বাগতম জনাইছো। সো গাইস সাথে ফাইনালি দিনটো আহিলে। আজি হৈছে বিয়া। তো এতিয়া বৰ্তমান আমাৰ মাৰৱা সজোৱা কাম আৰম্ভ হৈছে। তো ভন্টি সকলে মিলি মাৰৱা বনাই আছে। তো চাই থাকিব ব্লগটি। আৰু মই আগতো ব্লগ বিলাকত দিছো অকমানকে আপোনালোকক লগত আমাৰ ৰীতি-নীতি যি আছে আমাৰ মানে কিছুমান কি হয় বংশগত নিয়ম বিলাক বেলেগ হয়। মই হেয়া দেখাবলৈ চেষ্টা কৰি আছো। আৰু আগতে দেখাইছো। তো চাই থাকিব ব্লগটি। তো ব্লগ আজি ব্লগটি আৰম্ভ কৰো। মই সগু এই বাপে দাদা ইফালে কথা পাতি আছে। মানে পেডেলৰ কাম সকলো সম্পূৰ্ণ হৈয়ে গৈছে। তো 2টা বজাৰ পৰা যেহেতু এতিয়া ৰিসেপশন আছে। তো বৰ্তমান এতিয়া যিখিনি আমাৰ নীতি নিয়ম সেইখিনি চলি আছে কাম। চলি আছে মাৰৱা পোছা সকলো ভনিয়ে কিজনী তিনিজনী লাগি গৈছে পুৰা মুচিবলে আৰু এই ৰেড কালাৰ যেটো সুইজাৰ পিন্ধি আছে দুটাই নিজৰ ভনিয়ে কইনা ইফালে থিয় হৈ চাই আছে আৰু মণ্ডপৰ এতিয়াও ডেকোৰেশন চলিয়ে আছে কিমান সময় লাগে ঠিক নাই তো আমাৰ হৈ গল মাৰৱা মুছা এতিয়া ধুনিয়াকে সজাব এফালে বাইদেউ দুজনী এজনে লৈছে হেন্দুৰ আৰু এজনে লৈছে পিঠাগুৰি হতৰ নিয়ম বিলাক অলপ বেলেগ হৈছে তাৰপিছত এফালে সুগু আৰু চাওক তাৰ ভাইটি দুসাঞ্জ ভাইটি পেহেকৰ লৰা দুইটা একেলগত পুৰা চিপছ খোৱাত ব্যস্ত আৰু ইহঁতৰ ইয়াত যোগ পুৰা নিয়মটো বেলেগ চাকচোন কেনেকুৱা যোগ পৰিছে দেখি কিন্তু বহুত ধুনীয়া লাগিছে আৰু এইফালে আমাৰ কলহ লোৱা নিয়ম যত কইনাৰ মা দেউতা উলিয়াইছে বিনা জেঠা জেঠি সকলো লাভ পাৰে কিন্তু এতিয়া যদি মা দেউতা আছে তেতিয়ালে মা দেউতাৰ লগতে ওলাই সকলোৰে নিয়ম বিলাক বেলেগ আমাৰ তাত যে মোৰ বিয়াত কি কৰিছিলে আমাৰ মা কুছত এনেকে যত কলহটো ৰাখিব তাত ধান দিয়ে কুছত এনেকে ধান লৈ মায়ে আগে যায় আৰু পিছে মই আমাৰ দাদা আৰু পাপা তিনিজন মিলি আমি পিছে আহি আমাৰ এনেকুৱা পাছিটো ৰাখিছিলো হেয়া মনত পৰি গল জানেনে নিজৰ দিনৰ নীতি নিয়ম যিখিনি কৰিছিলো সেইখিনি মনত পৰি গল বাৰু এফালে দাদাহঁতৰ এতিয়া নিয়ম পূজা কৰা হৈ গল মাৰৱা পূজা আৰু শৰ্টকে দেখুৱাইছো মই আগত যেহেতু দেখুৱাইছো আপোনালোকক তো এতিয়া কইনাক হলদি চঢ়াব আৰু নমাব আজি লাষ্ট হলদি লগোৱা হ'ব একাৰণে এইখিনি এতিয়া 3 পাক ঘূৰি লব আমাৰ প্ৰত্যেকটো নিয়ম 3বাৰকে কৰা হয় আৰু এফালে কইনাৰ এটা প্ৰথম এই জেঠাক হয় জেঠাই প্ৰথম নমাব তাৰপিছত মা দেউতা নমাব তাৰপিছত দেউতাকে নমাব হালধি নমোৱা হৈ যাব তাৰ পিছত এতিয়া আমি সকলোৱে মিলি পানী তুলিবলৈ যাম এফালে কলহ দুটা ৰাখাই থোৱা আছে যে আগফালে সেইবিলাকত পানী তুলিবলৈ যাম চাই থাকিব পানী তুলিবলৈ গ'লেও বহুত ভাল লাগে আৰু বহুত জমনি হয় আমাৰ গান বিলাক বিশেষকে বহুত ভাল লাগে প্ৰত্যেকটো নিয়মত প্ৰত্যেকটো বেলেগ গান ৰসে বহুত ভাল লাগে আৰু নিজৰ স্মৃতি বিলাক সঁচা কথা কৈছো যেতিয়া নীতি নিয়ম বিলাক চাওঁ নিজৰ স্মৃতি বিলাক জাগি উঠে তো যেহেতু ওচৰত নদী নাই পুখুৰী নাই একাৰণে ওচৰ আগফালৰ আমাৰ যেটো ষ্টাফ ঘৰ আছিলে বাইদেউহঁতৰ ঘৰৰ ওচৰত তেখেতলোকৰ ঘৰলৈ গৈ আছো তেখেতলোকে একবাৰ আনিয়েটো আছে আৰু আগফালে আমি নিয়ম নীতিখিনি কৰিম চাই থাকিব এটা হুটাটো অলপ দীঘলকে খুলি লওক ফসি যাব এটা খুলি লওক অলপ দীঘলকে খুলি
পানী তুলি আমি সকলো আহি গ'লো আৰু এতিয়া কি হৈছে ইয়াত পানীটো যেটো নমা লৈ আহিছো যে সেইটো নমাবলৈ নিয়ম আছে তো তাৰ আগত কইনা ইয়াত মাৰুৱাৰ ওচৰত 3 পাক ঘূৰি ল'ব আৰু থিয় হৈ দিব আৰু যে এই পানী কলহ যে লৈ আছে এটো কইনাৰ মাক আৰু কইনাৰ খুৰীয়েক ল'ব দক্ষিণা দিব লাগে কিবা এটা যাৰ যিমান সাধ্য অনুযায়ী দক্ষিণা দিয়ে দক্ষিণা দি পানী লয় মানে পানী কিনি লোৱা বুলি কয় আমাৰ তো এতিয়া ইফালে পৰিক্ৰমা বুলি কৈছো মাৰুৱাৰ এতিয়া চাৰিওফালে ঘূৰি ল'ব তাৰ পিছত এতিয়া কলহ দিয়া নিয়ম হ'ব বাৰু আপোনালোকে মোৰ চেনেলটি সাবস্ক্ৰাইব কৰিলে নাই কৰা যদি পটাপট সাবস্ক্ৰাইব কৰি লওক আৰু যদি ভিডিওটো চাই ভাল লাগিছে লাইক এটা কৰি ধুনীয়াকৈ কমেন্ট এটা কৰি দিব আৰু যিসকলে মোৰ ফেসবুক পেজত চাইছে পেজটো ফলো কৰি ল'ব মই ফেসবুক পেজত যেহেতু লং ভিডিও নিদিও শৰ্ট ভিডিও দিও তো এই কাৰণে আপোনালোকে যদি আমাৰ যদি কৰ্মী সমাজত যদি বিয়া উপভোগ কৰিব বিচাৰে সম্পূৰ্ণ তেতিয়াহলে মোৰ ইউটিউব চেনেলতে চাব সম্পূৰ্ণ মই নীতি নিয়ম দিছো কোনটো বিয়া কেনেকৈ হৈছে কাৰণ মোৰ 3-4খন বিয়াৰ ব্লগ দিয়া আছে কিন্তু সকলোৰে নিয়ম বেলেগ আশা কৰিছো আপোনালোকে চাই বহুত ভাল পাই লাগিব তো এইফালে এতিয়া দেখিছানে কইনা আৰু কইনাৰ মাক দুইটাই মিলি মই কৈছিলো না পানী কলটি 3 পাক ঘূৰাব লাগিব তো 3 পাক এনেকুৱা লগাই ঘূৰাই ল'ব তাৰ পিছত থৈ দিব আৰু এইয়া হৈছে আদৰি বনোৱা আদৰি মানে কি জানে বৰা যেটো যে মাটি মাহৰ পৰা বৰা বনাই হেয়া আমাৰ ইয়াকৈ এটো নিয়ম হয় সালনিত কৰে কাৰোবাৰ আমাৰ আকৌ ঘৰত যেটো মোৰ পাপা ঘৰত আমাৰ এডিট কৰে জাপিত কৰিছিলে জাপিৰ ওপৰত আমি বনাইছিলো কইনা বনাই কিন্তু এখেত লোক ইয়াত আকৌ মই বিয়া হৈ যেতিয়া আহিলো তেতিয়া ইয়াত চালো যে ইয়াত আকৌ কইনাই নবনাই নবয় খুৰীয়েক বা আইতাক এনেকুৱা বনাই যিসকল মানে ধেমালি হ'ব কইনা তেখেত লোকে বনাই তো কইনা ইয়াত দুবৰি বন হেন্দুৰ এনেকুৱা দি পূজা কৰিলে জলকীয়া লগাই এয়া হৈছে আমাৰ আদৰি পৰা তো আদৰি পৰা হৈ গৈছে সকলোৱে লগাই লল আৰু এতিয়া সকলো নিয়ম শেষ হবৰ পৰ্যায়ত আছে এটা লাষ্ট হৈছে নাপিত তো নাপিত কৰা নিয়ম কি মই ইয়াত আগৰ ভিডিওত মই দেখুৱাইছো হলে অকমান দেখুৱাব কৰি চেষ্টা কৰিম এই কইনাৰ এতিয়া মই যেনেকৈ কৰিছিলো আমাৰ নন্দেকক তেনেকৈ এতিয়া কইনাৰ নবয়কে কইনাৰ হাত চকুকেইটা বন্ধ কৰি ল'ব আৰু নাপিতে এনেকৈ ধুনীয়াকৈ নিয়ম কৰিব আকৌ ইয়াত আকৌ নাপিতক আকৌ অসংখ্য জমনি আৰু জুকাই আছে দেই ধেমালিহে কৰিছে তাত আকৌ বেয়া পাবলগীয়া একো নাই আৰু আমাৰ নাপিতৰ নিয়মো শেষ হ'বলৈ হৈছে লাষ্টত এতিয়া আছে এইখিনি নিয়ম হৈ যোৱাৰ পিছত এতিয়া লগাব আলতা লগোৱাটো নাপিতক ইমান জুকাইছে নহয় গানবিলাক কিন্তু মই প্ৰথমবাৰ শুনিছো মই নিজে আচৰিত হৈছো আৰু বহুত ভালো লাগিছে সেইকাৰণে মই আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলো লাগি হলে দে দিবৰে নাপিত কইনাৰ বৰমাকে So guys, এতিয়া ৰিসেপশন আৰম্ভ হৈ গৈছে চাইছানে সকলোবিলাক আলহী অতিথি আহি পাইছে আৰু এখেত লোকে হৈছে আমাৰ ষ্টাফৰ মানে আমাৰ ষ্টাফৰ যিখিনি আছে তেখেত লোকে মানে সকলোৱে মিলি এটা গিফট দিছে পাৰ্সেলি ভাবে গিফট দিয়েই কিন্তু আমাৰ এটা নিয়ম আছে যে যাৰ ঘৰতে বিয়া নহক ষ্টাফত আমাৰ সকলো মিলি গিফট দিয়া এটা পৰম্পৰা নিচিনাই হৈ গৈছে এতিয়া তো আমি সকলোৱে বহি আছে এফালে বাইদেউ মোক সুধিছে খানা খালানে নাই মই খোৱা নাই কাৰণ মোকো লাগি আছে ভোক এতিয়া সময় আপোনাৰ 8টা মান বাজি গৈছে তো এইফালে গিফট দিছে না ডাঙৰ এখন হৰাই আৰু হৰাইখনত ধুনীয়াকৈ আমাৰ ইয়াৰ ষ্টাফৰ ধুনীয়াকৈ নামও লিখি দিয়া আছে কাৰণ এইখিনি এটা স্মৃতি হিচাপত থাকি যাব এই কাৰণে এইখিনি দিয়া হৈছে বাকিটো বস্তু সকলোৱে দিয়ে এইবিলাক বস্তু বহুত কম সংখ্যকে উঠে তো এই কাৰণে বহুত সুন্দৰো লাগিছে হৰাইটি যেহেতু আমি নেযাওঁ মাইকী মানুহবিলাক তো হাজবেণ্ড সকলে যাব সকলো ডাঙৰ জ্যেষ্ঠ সকল আছে তেখেতলোকে দিয়ক সেইকাৰণে আমি সকলোকে আগবঢ়াই দিলো এইফালে আকৌ মই আহি গলো খাবলৈ বহুত জোৰকে লাগিছে ভোক তো এইফালে মোক অহা দেখি খুৰাই চিঞৰিলে নহয় আমাক ভিডিও নকৰা নেকি বুলি তো খুৰাকে সকলোকে উঠাই দিছে ফলে দাদা খাই আছে আৰু এইফালে বুফে সিস্টেম কৰিছে বুফে সিস্টেম আজিকালি বহুত সহজ উপায় হৈ গৈছে পাৰ্টি দিবলৈ তে সকলোৱে দেখিছানে একদম ভুকত মই থাকিব পৰা নাই কি খাম কি নাই হৈ গৈছো জানানে প্ৰথম সলাটৰ পৰা ষ্টাৰ্ট কৰিছো এইবিলাক আসলে তিয়হ বিলাহী আৰু সলাটত যিখিনি থাকে সেইবিলাকে আছে তো মই যেহেতু বেছি নলও অলপকৈ লৈছো মুকটো একেবাৰে ফকাস আছে ভাত তুলে কিন্তু অকমান লৈছো এইবিলাক মোক চাটনি যেটো বনাইছিলে জলকীয়া এটো বহুত টেষ্টি আছিল হেয়া অলপ লৈ লৈছো আৰু মোক ভিডিও কৰিছে কোনে জানে মোৰ ভাগিন লৰাদি হাজবেণ্ড নাছিলে এইফালে বেঙেনা চপ নাখাও হেয়া নললো আৰু এইফালে লৈ লৈছো ভাত পিছত ভাত আহি লম নল আৰু এটা
কথা বুফে চিষ্টেম হ'লে কি ক'ৰবাত যদি বহি আছোঁ সেই চিটটো আকৌ এৰিব নোৱাৰি তো সেইকাৰণে কি হয় এবাৰ বহিলে মানে খাই একেবাৰে শেষ কৰি উঠিয়ে আহিব লগা হয় তো সেইকাৰণে এইফালে লৈ লৈছোঁ মই মিক্স ভেজ অলপ লৈ লৈছোঁ এইফালে পাপৰ ওলাইছিলে আজিকালিতো জানেই সকলো চিষ্টেমবিলাকে বেলেগ বেলেগ হৈ গৈছে পাপৰ আজিকালি গোটা পাপৰ নিদিয়েই তাতে বাদাম চাদাম ভাঙি মেলি এনেকুৱা বনাই দিছে হেৰি নিচিনা বনাই দিয়ে চানা নিচিনা ভাল লাগে তো কেঁচা পিঁয়াজ লৈ লৈছোঁ আৰু মই লৈ লৈছোঁ চিকেন তো এইখিনি প্ৰথম খাই লওঁ পিছত দেখা যাব এতিয়া ঠিকছে ডকচি খাইছোঁ দুবাৰ আৰু নাখাওঁ সেইকাৰণে দেখিছেনে একদম প্লেট খালী কৰি কাইট চুপি একেবাৰে ধুনীয়াকৈ সকলো খাই ফিনিছ কৰি লৈছোঁ আৰু এইফালে চাইছেনে আজি আকৌ ছোৱালীকেইজনী বহুত ধুনীয়া লাগিছে যে ভতিজী ছোৱালীকেইজনী একদম এজনীৰ পৰা এজনী মানে ধুনীয়াই একদম চকুৱে মোৰে আঁতৰ নহৈছে সিহঁতক অলপ জোকাই মেলি ল'লোঁ আৰু ফাইনেলি আমাৰ আহি পালে দৰা হয়তো ইয়াত আকৌ নিয়ম আছে দৰাক আকৌ চিট এৰি নিদিয়ে নহয় তাতে আকৌ খুলখালীসকলে বহি আছে এজন ছোৱালী কইনাৰ ভনীয়েক আৰু ভাইটিক দুটাই বহি আছে মানে তাতো কিবা এটা দক্ষিণা দিব লাগিব চকলেট দিয়েতো ইয়াত চকলেট আৰু পইচা দিছে সেইখিনি লৈ লোৱাৰ পিছত এতিয়া সিহঁতি চিটখিনি এৰি দিব তো এইটো এটা ধেমালি হয় আৰু এতিয়া সৰু সৰু খুলখালী যিহেতু আছে সিহঁতৰো এটা মন যায় নহয় নীতি নিয়ম কৰিবলৈ তো এইবিলাক চব ধেমালি প্ৰচেছত চলি থাকে আৰু এইফালে ভণ্টি দুজনী আহি গৈছে ভৰি ধোৱাবলৈ এয়া আমাৰ পৰম্পৰা প্ৰথম আহি সোমাব আগত গেটত মুখত আমাৰ ভৰি ধোৱা নিয়ম আছে দৰাকো ধোৱাব আৰু দৰাৰ লগত আহিছে লগদিনকো ধোৱাব লগদিন মানে কি মই সেয়া আগত দিছোঁ আপোনালোকক তো দৰাৰ যিটো লগদিন হৈছে সেয়া দৰাৰ আকৌ ভিনদেউ হয় দেই ভিনদেউৱে হৈছে লগদিন তো সিহঁতৰ আকৌ ইয়াত ধেমালি চলে কি পইচা কমকৈ দিছে মানে ইয়াত ডিমাণ্ড কৰিব পাৰে যিমান মানে ভনীয়েক দুজনী কইনাৰ ভনীয়েক দুজনী যিমান ভিনীয়েকৰ পৰা পইচা ল'ব পাৰে মানে লুট ল' নিচিনা কয় তো সিহঁতে পূৰা লাগি গৈছে যে ডিমাণ্ড কৰিছে আমাক ইমানটো লাগিব তেতিয়াহে এৰা হ'ব তো সেই অনুযায়ী সিহঁতক এতিয়া পইচা দিব আৰু আমাৰ পৰছোৱাৰ আগত আমাৰ আৰু এটা নিয়ম কৰিব এয়া বামুণ আহি গৈছে বামুণে আৰু দৰাই পূজা কৰিব গেট পূজা বুলি কৈছে এইটো আকৌ দাদাহাতৰ বংশত হয় আমাৰ বংশত কিন্তু নহয় তো এয়াও এটা নতুন নিয়ম মোক চাব মই পাইছোঁ তো ময়ো এয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰিছোঁ আৰু ইফালে চলিছে দৰা জোকোৱা মানে সাংঘাতিক জোকাইছে দৰাক চাই থাকিব ভিডিঅ'টি তো ভাল লাগিছে যদি লাইক এটা কৰি থৈ যাব দেই তেল পড়ে যাবো তার আৰু কইনাৰ মাক আহি গৈছে দৰাক আদৰিবলৈ তো দৰা আদৰিবলৈ আমাৰ প্ৰথম কি নিয়ম কৰিছে সেয়া মই আপোনালোকক দেখুৱাব নোৱাৰো কাৰণ মই অলপ দূৰত আছো তো কেতিয়াবা যদি সময় সুবিধা হয় মই সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তো এতিয়া ইয়া দেখিছে না মিঠাই এখন হাৰি দি আমাৰ এইটো খচা ঝাৰা নিয়ম বুলি কয় তো সেয়া কৰি আছে বাইদেউৰ লগত তো এই দৰাই দিয়ে কইনাৰ মাকক তিনিবাৰ কৰে তিনিবাৰ সকলো মই আগতে কৈছোঁ যে আমাৰ সকলো নিয়ম তিনিবাৰকৈ কৰা হয় তো এতিয়া এয়া খুৰীয়া কৰিছে খুৰীয়া কৰা নিয়মখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ অলপকে আৰু আপোনালোকৰ মোৰ ভিডিঅ'টি চাই কেনে পাইছে সেয়া নিশ্চয় জনাব দেই ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো যদি প্ৰথমবাৰ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকে ভিডিঅ' চাই যায় আৰু এইফালে ছাবস্ক্ৰাইব কৰি নাযায় সেয়া নকৰিব আকৌ আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'টি কেনে পাইছে সেয়া কমেণ্টত নিশ্চয় জনাব
এতিয়া আমাৰ কইনা ওলাই হ'ব কইনা ওলাই ইয়াত নিয়ম আছে এইখিনি নিয়ম কৰি কইনা যাব অমলক খাবলৈ অমলক খোৱাটো আমাৰ এটা পৰম্পৰা হয় এটা নিয়ম হয় কাৰণ এটা সম্পূৰ্ণ বিয়া হ'বলৈ গৈ আছে যেতিয়া সম্পূৰ্ণ নিয়ম হ'লে ভাল লাগে আৰু সম্পূৰ্ণ নিয়ম কৰিবই লাগিব তো কিছুমান নিয়ম যিহেতু অলপ বেলেগ আছে তো এইফালে এতিয়া কইনাক দেখিছে না মুকুট চুকুট পিন্ধালে সেইখিনি দিলে তাৰপিছত এতিয়া অমলক খাবলৈ লৈ যোৱা হ'ব আৰু দেউতাকৰ ঘৰত এয়া লাষ্ট নিয়ম কইনাৰ হৈ আছে কুঁৱাৰী হৈ এতিয়া ইয়াৰ অমলক খোৱা যোৱাৰ পিছত এতিয়া বিয়াতে বহিব লাগিব যিহেতু তো তাৰ আগত এতিয়া অমলক খুৱাব মাকৰ লগত মাকে খাব খুৰীয়েক খাব পেহীয়েক খাব তিনিজন যিহেতু খাব তো এয়া হৈছে মহুৱাডাল আমাৰ ইয়াত পূজা কৰা হয় অমলক খোৱাৰ আগত আৰু আম পাত চুপি মহুৱাডাল এনেকুৱা মুখত এডোখৰ সোমাই থৈ সেই যিটো থুল এলাটি সেয়া এনেকুৱা হাতত দিয়ে সেয়া মাকো খায় পেহীয়েকো খায় তো এনেকুৱা নিয়মবিলাক মই দেখুৱাই থাকিম আপোনালোকক আৰু কেনেকুৱা লাগিছে সেয়া জানে আপোনালোকৰ যদি অমলক খায় নে নাখায় সেয়া মোক কোনটো কমেণ্ট ছেকশ্যনত জনাব দেই কাৰণ বহুতৰ এনেকুৱা আমাৰ আদিবাসী চাহ জনজাতি আদিবাসীসকলৰ অমলক খোৱাটো হয়েই নিয়মটো কৰে তো এয়া দেল দেখিছে নকৰো সম্পূৰ্ণ পূজা সম্পূৰ্ণ হৈ গৈছে প্ৰথম মাকজনীয়ে খাব তো এয়া কৈছে ভেট কৰিছে চাইছেনে এই ভেটটো কিন্তু মই প্ৰথম পাছ চাইছোঁ মই কৰিছিলোঁ যদি মোৰ বিয়াত মোৰ নিজৰে মনত নাই কাৰণ সেই 6 বছৰ হৈ গ'ল ন বিয়া পুৰণি হৈ গ'লো মই পাহৰি থাকিলোঁ তো এইফালে এতিয়া মাকে প্ৰথম অমলক খাব তো সেয়া মই যিহেতু মই নিজে যদি ভিডিঅ' কৰিলোঁ আপোনালোকক দেখুৱাব পাৰিলোঁ হয় কেনেকুৱা অমলক খাইছে তো বেলেগক যিহেতু হাতত দি থৈ গ'লোঁ তো মই মানে মাকৰ ওচৰত যাব লগা হ'ল মাকে একেবাৰে কান্দি অৱস্থা বেয়া হৈ গৈছে বহুত দুখ লগা দৃশ্য মাকে এইটোৱে লাষ্ট জীয়েকৰ পৰা জোঠা খালেগে তো এইটো মানে কি মানে ভাষাৰে ক'ব নোৱাৰোঁ কেনেকৈ অন্তৰখন ফাটি যায় সেইডোখৰ যিখন চিঞৰি মাকজনী কান্দিছে কইনাজনীও কান্দিছে নহয় আমাৰ সকলোৰে চকু পানী একেবাৰে ভৰ্তি হৈ গৈছে মানে ভাষাৰে বুজাব নোৱাৰে সেয়া তো আমাৰ অমলক খুৱাই কইনাৰ ভিতৰলৈ লৈ গ'ল আৰু এইফালে দৰা বিয়াৰ বাবে আহি বহিছে দৰাৰ নীতি নিয়ম চলি আছে এইখিনি কৰাৰ পিছত এতিয়া কইনাক ওলাই অনা হ'ব বাৰু মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে সেয়া নিশ্চয় জনাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিসকলে ফেচবুক পেজত চাইছে মোৰ পেজটো ফ'ল' কৰি ল'ব তো এইফালে কইনাও আহি গৈছে চাইছেনে এতিয়া নিয়ম কৰি ল'ব প্ৰথম ইটো ছাইডে হৈ তাৰপিছত বিয়াৰ পিছত সিটো ছাইডে হ'ব প্ৰথম কইনা সদায় বিয়াৰ আগমুহূৰ্ততটো কইনা সো ছাইডে থাকে আৰু বিয়া হৈ যোৱাৰ পিছত অৰ্ধাংগনী হিচাপে বাওঁ চাইডে আধা ভাগ দি দিব লগা হয় তো এইখিনি এতিয়া কন্যাদান চলি আছে এইফালে কৰি আছে দাদাই কন্যাদান কৰিব আৰু কন্যাদানৰ ইয়াৰ নিয়মটো অলপ বেলেগ চাইজ পাইছোঁ তো সেইখিনিও মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ তো এইফালে কন্যাদানৰ হৈ গ'ল আৰু এতিয়া আমাৰ বৰমালা বদলি হৈছে চাইছেনে কন্যা দৰা ইজনে সিজনক অদলা বদলা কৰে 3বাৰলৈকে তাৰপিছত হাতত এয়ে এতিয়া সেন্দুৰদান কৰাৰ আগত এই নাপিতে যে পিন্ধাইছিলে কাখনা সেই কাখনাটো বাঁহতে ল'ৰাই ছোৱালীক খুলিব প্ৰথম তাৰপিছত ছোৱালী আকৌ ল'ৰাক খুলিব 3বাৰ কৰিব 3বাৰ কৰাৰ পিছত ইজনে সিজনে বদলি কৰি লয় নাপিতৰ যিটো কৰি পিনি দিয়ে দুজনক যে সেইখিনি বদলি কৰি লয় তো সেইখিনি হৈ গ'ল বিয়াও হৈ গ'ল এতিয়া চুমানো হৈ গ'ল লাষ্টত এতিয়া হৈছে ভাইদান আমাৰ ভাইদান কৰা এটা নিয়ম আছে ভাইদান কৰিব লাগিব ভাইক কিবা যিখিনি গিফ্ট উঠে কইনাৰ সেইটো নিশ্চয় ইচ্ছাৰে তাৰ যিটো মন যায় সেইটো ভনীয়েকক দিয়ে ভাইকক দিয়ে আপোনাৰ মা দেউতাক দিয়ে আৰু সৰুক থাকিলে আশীৰ্বাদ দিয়ে আৰু ডাঙৰ থাকিলে আশীৰ্বাদ লয় বাৰু মোৰ আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পাইছে সেয়া নিশ্চয় জনাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এইখিনি এতিয়া নিয়ম হৈ যোৱাৰ পিছত কইনাৰ মাক আৰু দেউতাকে আহি কইনাৰ ভিতৰলৈ লৈ যাব